হেল্ল' এভৰিৱান, মই আসিফ আহমেদ। আপোনালোক সকলোলৈকে আমাৰ নিৰন্তৰ GS ফেমিলিলৈ স্বাগতম জনাইছোঁ। আজি আমি কাৰেণ্ট এফেয়াৰ্ছৰ লাষ্ট ক্লাছত যেতিয়া 25টা নেশ্যনেল নিউজ ডিছকাছ কৰা হৈছিলে আৰু তাৰে এইটো ক্ৰমাগতভাৱে দ্বিতীয়টো ভিডিঅ'। ঠিক আছে, বলক আজি আমি আৰম্ভ কৰোঁ আহক। 26 নম্বৰ নিউজটোত আছে যে India's first tribal genome sequencing project. India's first tribal genome sequencing project. ঠিক আছে, আৰু এইটো ক'ত লঞ্চ কৰিছে? গুজৰাট। ঠিক আছে, এখন কোনখন ষ্টেটে লঞ্চ কৰিছে? গুজৰাটে লঞ্চ কৰিছে। ঠিক আছে, তাৰ পিছৰ নিউজটোলৈ আমি আগবাঢ়িছোঁ। তাৰ পিছৰ নিউজটো হৈছে হেনলি পাছপোৰ্ট ইণ্ডেক্স। হেনলি পাছপোৰ্ট ইণ্ডেক্স, আৰু এইটোত এইবাৰ আমাৰ ইণ্ডিয়াৰ ৰেংকিং অকণমান ভাল হৈছে আগতকৈ, আৰু এই ৰেংকিংটো হৈছে 77th। ঠিক আছে, আগতে 85 আছিলে, এতিয়া 77 হ'ল, মানে উন্নতি কৰিছে অকণমান। মানে তাৰ মানে হৈছে আগতে 58খন কাণ্ট্ৰিক ভিজা ফ্ৰী মানে এইটো নহয় যে ভিজা নোহোৱাকৈ যাব পাৰি, মানে সেই কাণ্ট্ৰিখনলৈ গৈ ভিজাখন আমি ল'ব পাৰোঁ। এতিয়া 58ৰ পৰা আমি আগবাঢ়ি 59লৈ উন্নীত হৈছোঁ। ঠিক আছে, এতিয়া 58 নহয় আকৌ দেই, এতিয়া 59খন কাণ্ট্ৰিক আমাক ভিজা ফ্ৰী দিয়ে। ঠিক আছে, তাৰপিছত আহিলে 28 নম্বৰত আহিছে হেটি ট্ৰাইব বুলি কয় এটা ট্ৰাইব আছে। ক'ত আছে এইটো? হিমাচল প্ৰদেশত। এই ট্ৰাইবটো নিউজত আছিলে এটা কাৰণেই, এই ট্ৰাইবটোত মানে দুজন নিজৰ যদি ককাই ভাই হয় তেন্তে মানে তেওঁলোকে এগৰাকীকে বিয়া পাতে, মানে সেইকাৰণে সেইটো নিউজত আছিলে। তাৰপিছত 29 নম্বৰ নিউজটো হৈছে বিট্ৰা আইলেণ্ড বুলি কয় আইলেণ্ড এটা নিউজত আছে দেই, বিট্ৰা আইলেণ্ড। আৰু এই আইলেণ্ডটো ক'ত আছিলে? লক্ষদ্বীপ। ঠিক আছে, লক্ষদ্বীপৰ কেপিটেল আপোনালোকে ক'ব পাৰিবনে? সেইটো হৈছে কাভাৰতি। ঠিক আছে, আৰু ইয়াত কি পোৱা যায় আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, গাল্ফ অফ মান্নাৰ হওক, গাল্ফ অফ কাচ্ছ হওক, ইয়াত কি পোৱা যায়? কোৰেল ৰিফ পোৱা যায়, কোৰেল ৰিফ। ঠিক আছে, 4 জেগাতে পোৱা যায়। এক লক্ষদ্বীপত পোৱা যায়, মই কৈয়ে দিছোঁ কোৰেল ৰিফ ক'ত ক'ত পোৱা যায়। লক্ষদ্বীপত পোৱা যায়, গাল্ফ অফ কাচ্ছত পোৱা যায়, গাল্ফ অফ মান্নাৰত পোৱা যায়, আৰু এণ্ডামান এণ্ড নিকোবৰ। ঠিক আছে, কোৰেল ৰিফ পোৱা যায়। আৰু ৱৰ্ল্ডৰ হায়েষ্ট মানে আটাইতকৈ ডাঙৰ কোৰেল ৰিফ ক'ত পোৱা যায়? ইষ্ট অষ্ট্ৰেলিয়াৰ কোষ্টত। ঠিক আছে, ইষ্ট অষ্ট্ৰেলিয়াৰ কোষ্টত। ঠিক আছে, তাক কোৱা হয় দ্য গ্ৰেট কোৰেল ৰিফ। ঠিক আছে, ক'ত পোৱা যায়? অষ্ট্ৰেলিয়া। আৰু অষ্ট্ৰেলিয়াৰ ৰাজধানী কি হয়? ক্ৰিকেট চোৱাসকলে গম পাব চাগে, অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা। বহুতে ভাবিব পাৰে মেলবোৰ্ণ হয় বা পাৰ্থ হয়, ছিডনী হয় বুলি ভাবিব পাৰে, কিন্তু অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা। তাৰপিছত আমি এইখিনি অকণমান জেনেৰেল নলেজৰ কথা আপোনালোকক কৈ দিলোঁ। নেক্সট আমি নিউজটোলৈ আগবাঢ়োঁ। 30 নম্বৰ নিউজ। আমাৰ আগৰ ভিডিঅ'টোত আপোনালোকে গৈ চাবগৈ পাৰে, 25টা নিউজ লগতে নেশ্যনেল এপইণ্টমেণ্ট আৰু ইণ্টাৰনেশ্যনেল এপইণ্টমেণ্টৰ কথাখিনি আমি ডিছকাছ কৰি থোৱা আছে। আপোনালোকে যদি চোৱা নাই ভিডিঅ'টো, আগত গৈ চাব পাৰে। এতিয়া নেক্সট আহিলে এই বিট্ৰা আইলেণ্ডৰ কাৰণে। এই বিট্ৰা আইলেণ্ডটো নিউজত কিয় আছিলে? এই বিট্ৰা আইলেণ্ডটো ডিফেন্স পাৰপাছৰ কাৰণে ইউজ কৰে। ঠিক আছে, ইণ্ডিয়াই ডিফেন্স পাৰপাছৰ কাৰণে ইউজ কৰিছে। আৰু লক্ষদ্বীপখনক এনেও উন্নত কৰাৰ চিন্তা আমাৰ গভৰ্ণমেণ্টে হাতত লৈছে, কাৰণ মালদ্বীপছক কাউণ্টাৰ কৰিব লাগিব। যিমান যি হ'লেও বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ লগত সম্পৰ্ক আছে মালদ্বীপৰ, চাইনাৰ লগত। ঠিক আছে, আৰু এই চাইনা কাউণ্টাৰ কৰিবলৈ আমাৰ লক্ষদ্বীপখনক উন্নত কৰা হৈছে। আৰু লক্ষদ্বীপত মানে ইমানেই ভাল টুৰিজম এতিয়া ডেভেলপ হৈছে, যি মালদ্বীপক মানে আমি
পিছ পেলাব বা চেৰ পেলাব পৰা সক্ষমতা আছে। ঠিক আছে, তাৰ পিছৰ নিউজটোলৈ আমি আগবাঢ়িছোঁ। পিছৰ নিউজটো 30 নম্বৰ নিউজটো আমি এইফালে লিখোঁ। 30 নম্বৰ নিউজটো আছে এড ফেলকি ভেক্স। এইটো এটা ভেকচিন হয়। এই ভেকচিনটো কিহৰ কাৰণে হয়? মাল্টি ষ্টেজ ভেকচিন হয়। কিহৰ কাৰণে? মেলেৰিয়া। মাল্টি ষ্টেজ মেলেৰিয়া ভেকচিন। তাৰপিছত আমি আগবাঢ়িম 31st। এইবিলাক ষ্টেটিক পাৰ্টৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আকৌ দেই। আপোনালোকে লক্ষ্য কৰিব, এইবিলাক খুব অহা দেখা পোৱা যায় বিশেষকৈ ওৱান ডে এক্সামবিলাকত। ঠিক আছে, বা এনেকৈ যদি APSC বা ষ্টেট PCSত অহা দেখা যায় তেন্তে এইবিলাক ষ্টেটমেণ্ট ৱাইজত আহিব পাৰে। নেক্সট নিউজত আছিলে বহুত, আপোনালোকে শুনিছে হয়তো, কামচাটকা পেনিনচুলা। কামচাটকা পেনিনচুলা। ঠিক আছে, এই নামটো শুনি গম পাইছে চাগে যিসকলে জিঅ'গ্ৰাফিত ষ্ট্ৰং কামান আছে। এইটো ক'ত আছে? ৰাছিয়া। ঠিক আছে, ইষ্ট ৰাছিয়া চাইডে আছে। ঠিক আছে, ইষ্ট ৰাছিয়া, কামচাটকা পেনিনচুলা। এই ৰাছিয়াখনৰ একেবাৰে ইমূৰত চাব ৱৰ্ল্ড মেপখনৰ তলফালে অকণমান দীঘলীয়াকৈ এটা পেনিনচুলা এটা আছে। পেনিনচুলা মানে হৈছে যাক তিনিওফালৰ পৰা যদি আগুৰি থাকে তাক পেনিনচুলা বুলি কয়। ঠিক আছে, বা সকলো ফালৰ পৰা আগুৰি থাকিলে সেইটো আইলেণ্ড বুলি কয়। যদি কোনোবা এটুকুৰা মাটিৰ এৰিয়াক, ধৰি লওক এনেকুৱা কোনোবা এটুকুৰা মাটিৰ এৰিয়াক যদি পানীয়ে তিনিফালৰ পৰা আগুৰি থাকে তাক পেনিনচুলা বুলি কোৱা হয়। ঠিক আছে, তাৰপিছৰ এইটো কিয় নিউজত আছিলে? এইটো নিউজত থকাৰ কাৰণ হৈছে আৰ্থকুৱেক। ঠিক আছে, ইয়াত আৰ্থকুৱেক এটা আহিছিলে আৰু সেই আৰ্থকুৱেকটো কিমান আছিলে? 7.4 মেগনিটিউড। ঠিক আছে, তাৰপিছত আৰু কামচাটকা পেনিনচুলাৰ লগত ৰিলেটেড আৰু মই বস্তু দুটামান কৈ দিছোঁ। এই কামচাটকা পেনিনচুলাটো কিহৰ আণ্ডাৰত আহে? ৰিং অফ ফায়াৰৰ আণ্ডাৰত আহে। আৰু ৰিং অফ ফায়াৰ ক'ত আছে? পেচিফিক অ'চেন। মানে ৰিং অফ ফায়াৰ হৈছে এডাল মানে ইমাজিনেৰী লাইন, যোনডালৰ আণ্ডাৰত মানে প্ৰায়বিলাক আগ্নেয়গিৰি উদগীৰণ হয় আৰু সেই আগ্নেয়গিৰি উদগীৰণৰ কাৰণে আৰ্থকুৱেক অহা দেখা পোৱা যায়। ঠিক আছে, নেক্সট আমি ইয়াৰে আৰু দুটামান বস্তু ইয়াৰ লগত ৰিলেটেড আমি চাই লওঁ। এতিয়া যোনটোখিনি ইয়াৰ ভলকেনো আছে, ভলকেনো অফ কামচাটকা পেনিনচুলা, এইখিনি কি হয়? ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ আণ্ডাৰত আছে। ৱৰ্ল্ড হেৰিটেজ চাইটৰ আণ্ডাৰত আছে। ঠিক আছে, এইটো মনত ৰাখিব আপোনালোকে। আৰু এটা আছে এই কামচাটকা পেনিনচুলাৰে অকণমান এক্সটেণ্ডেড পাৰ্ট হয়, কিউৰিল আইলেণ্ড বুলি কয়। কিউৰিল আইলেণ্ড। ঠিক আছে, এই কিউৰিল আইলেণ্ডটো আহি লাহে লাহে আহি ক'লৈকে হৈ আছে? জাপানৰলৈকে। জাপান এণ্ড ৰাছিয়াৰ মাজত আছে আৰু এইটো ডিছপিউটেড এৰিয়া হয়। ঠিক আছে, ৱৰ্ল্ড জিঅ'গ্ৰাফি যেতিয়া আপোনালোকে পঢ়িব ইয়াৰ ওপৰত দেখা পোৱা যাব, কিউৰিল আইলেণ্ডৰ ওপৰত। ঠিক আছে, এই কিউৰিল আইলেণ্ডটো কাৰ মাজত? জাপান আৰু ৰাছিয়াৰ মাজত এটা ডিছপিউটেড এৰিয়া হয়। তাৰপিছত আহিলে আমি আগবাঢ়ো 32 নম্বৰ নিউজটোলৈ। এইটো ইম্পৰ্টেণ্ট আহিছে এতিয়া, ইম্পিচমেণ্ট অফ জাজেছ ইন ইণ্ডিয়া। জাজবিলাকক ইম্পিচ কেনেকেনো কৰা হয়। ঠিক আছে, চৰি এইটো অকণমান কাট খাই গ'ল। জাজেছ ইন ইণ্ডিয়া। ঠিক আছে, এতিয়া আমি পঢ়িম প্ৰথম কিয় নিউজত আছে। এই জাষ্টিছ য়শৱন্ত বৰ্মা বুলি কয়। জাষ্টিছ য়শৱন্ত বৰ্মা, এওঁ এলাহাবাদ হাইকোৰ্টৰ এজন জাজ আছিলে, যাৰ ঘৰত মানে বহুত কেছ পোৱা গৈছে, মানে অজস্ৰ ধন পোৱা গৈছে, যাৰ কাৰণে তেওঁ এই বস্তুটো নিউজত আছিলে আৰু তেওঁৰ কাৰণে এই ইম্পিচমেণ্টৰ প্ৰচিডিঅ'ৰটো ষ্টাৰ্ট কৰা হৈছে। ঠিক আছে, আৰু ইয়াৰ কাৰণে 100 MP
100 MP লিখিতভাৱে সিগনেচাৰ দিছে যে এওঁক ইম্পিচ কৰিব লাগে বুলি। কাৰণ আমাৰ এনেও অকণমান লেজিসলেটিভ আৰু জুডিচিয়াৰীৰ মাজত অকণমান কন্ট্ৰভাৰ্সি মাজে সময়ে হৈয়ে থাকে, কাৰণ দুইটা ডিফাৰেণ্ট বুলি কোৱাৰ হয় যদিও দেখা পোৱা যায় যে অকণমান ইনফ্লুৱেঞ্চ এটা জুডিচিয়াৰীৰ অকণমান সুপ্ৰিম হয়, লেজিসলেটিভৰ ওপৰত কিছুমান বস্তু আনকনষ্টিটিউচন বুলি ঘোষণা কৰি পিনে তেওঁলোকে বহুত বস্তু আনিব নিদিয়ে বা তেনেকুৱা দেখা পোৱা যায়। আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছত আপডেটেড হৈ থাকে তেন্তে দেখা পোৱা যাব। আৰু এই পলিটিকেল চায়েন্সৰ এই পাৰ্টখিনি আপোনালোকক বিনীত ছাৰে বিশেষভাৱে বুজাই ক'ব। ঠিক আছে, ইয়াৰ ৰিলেটেড আৰু দুটামান বস্তু মই কৈ দিছোঁ যে আৰ্টিকল 124 ৰ 4 নম্বৰ ক্লজত আমাৰ কনষ্টিটিউচন বিলাকৰ মানে লিখা আছে যে জাজবিলাকক কি ধৰণে ইম্পিচ কৰা যাব। ঠিক আছে, আৰু ইয়াৰ এক্সটেণ্ড এইটো হৈছে সুপ্ৰিম কোৰ্টৰ জাজ। ঠিক আছে, এইটো সুপ্ৰিম কোৰ্টৰ জাজ। আৰু আৰ্টিকল 218 এইটো হাই কোৰ্টৰ জাজৰ কাৰণে। ঠিক আছে, এই আৰ্টিকল কেইটা আপোনালোকে মনত ৰাখিব। ঠিক আছে, ইম্পিচমেণ্ট প্ৰচেছটো এনেকুৱা হয়, এতিয়া মই লিখি নাথাকো, লোকসভা নহ'লে ৰাজ্যসভাৰ পৰা যদি 100 MP লোকসভা যদি হয়, মানে যদি লোকসভা অৰ ৰাজ্যসভা ইয়াৰ পৰা 100 MP আৰু ইয়াৰ পৰা 50 MP যদি লিখিতভাৱে দিয়ে যে এইজন বুলিয়ে নহয়, মানে কোনোবা জাজ এজনক যদি ইম্পিচ কৰোৱাবলগীয়া হয়, তেন্তে মিনিমাম লোকসভাৰ পৰা 100 MP আৰু ৰাজ্যসভাৰ পৰা 50 MP লিখিত ৰূপে দিব লাগিব। ঠিক আছে, তাৰপিছত ইম্পিচমেণ্টৰ সেই প্ৰচিডিঅ'ৰ পিছত মানে লোকসভা হ'লে কাক দিব? লোকসভাৰ আমাৰ কি কয় স্পীকাৰক দিব। আৰু ৰাজ্যসভা হ'লে কাক দিব? এক্স অফিচিয়েল চেয়াৰমেন, যাক আমি ভাইচ প্ৰেচিডেণ্ট। কোন হয়? ভাইচ প্ৰেচিডেণ্ট এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা হয়। ঠিক আছে, এইটো মনত ৰাখিব আকৌ দেই, ৰাজ্যসভাৰ মেম্বাৰ কেতিয়াও নহয় ভাইচ প্ৰেচিডেণ্ট, ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেনহে হয়। ঠিক আছে, নেক্সট তাৰপিছত এখন লিখিত ৰূপে দিয়াৰ পিছত এখন ইনকুৱাৰী কমিটি বহিব। মই লিখিয়ে দিছোঁ ৰ'ব, চৰি, এইটো আপোনালোকে যদি লিখি লোৱা নাছিলে এইডোখৰতে আপোনালোকে এখন স্ক্ৰীনশ্বট মাৰি দিয়কচোন। যদি আপোনালোকে লিখি গৈছিলে ভালে আছে বাৰু, নহ'লে অকণমান ভিডিঅ'টো আগলৈ কৰি পিনে প্ৰথম পইণ্টটো লিখি ল'ব। ঠিক আছে, এই লোকসভা ৰাজ্যসভাত MP সকলে চাইন মৰাৰ পাছত এখন ইনকুৱাৰী কমিটি বহায়। ইনকুৱাৰী কমিটি বহায়, আৰু এই কমিটিখনত কোন কোন থাকিব? 3 মেম্বাৰৰ কমিটি হয়। ঠিক আছে, 3 মেম্বাৰ কমিটি। আৰু 3 মেম্বাৰ কমিটিত কোন কোন থাকিব? সুপ্ৰিম কোৰ্ট জাজ অৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া প্লাছ চিফ জাষ্টিচ অফ হাই কোৰ্ট প্লাছ এজন ইমিনেণ্ট জুৰিষ্ট থাকিব। ইমিনেণ্ট জুৰিষ্ট এজন থাকিব। তেওঁলোকে ইনকুৱাৰী কৰিব যে কথাটো সদ্যহতে হয় নে নহয়। ঠিক আছে, এবাৰ প্ৰথম কি হ'ব লাগিব? লোকসভা বা ৰাজ্যসভাৰ পৰা 100 MP বা ৰাজ্যসভাৰ পৰা 50 MP লিখিত ৰূপে দিব লাগিব। লিখিত ৰূপে দিয়াৰ পিছত এখন ইনকুৱাৰী কমিটি বহিব, 3জনীয়া কমিটি। 3জনীয়া কমিটিখনত কোন থাকিব? সুপ্ৰিম কোৰ্টৰ জাজ অৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া, তাৰ লগতে চিফ জাষ্টিচ অফ হাই কোৰ্ট, মানে যোনখন হাইকোৰ্টৰ পৰা হৈছে বা বেলেগ হাইকোৰ্টৰ পৰাও হ'ব পাৰে। তাৰপিছত এজন ইমিনেণ্ট জুৰিষ্ট থাকিব। তাৰপিছত আহিব, এইখনৰ পিছত আহিব কমিটি অফ ৰিপৰ্ট। কমিটিৰ ৰিপৰ্ট আহিব, এণ্ড পাৰ্লিয়ামেণ্টেৰী ডিবেট এখন হ'ব। তেওঁক ইম্পিচ কৰিব লাগে নালাগে, কি হৈছে নহৈছে, তেওঁ একচুৱেলি গিল্টি হয় নে নহয়। মই ধৰি লৈছোঁ ইন কেছ অফ গিল্টি, যদি তেওঁ গিল্ট হয় তেন্তে এখন এবছলিউট মেজৰিটি। ঠিক আছে, সহজে নহয় আকৌ দেই, মেজৰিটি কেইবাটা টাইপৰো আছে, সেইটো আপোনালোকক বিনীত ছাৰে এক্সপ্লেইন কৰিব। এবছলিউট মেজৰিটি আছে, চিম্পল মেজৰিটি আছে, আকৌ বেছি মেজৰিটিৰ কাৰণে কোনটো হ'ব কি হ'ব, এই গোটেইখিনি তেওঁ বিতংভাৱে বহলাই ক'ব। এবছলিউট মেজৰিটিত 2/3 মেম্বাৰে
প্ৰেজেণ্ট এণ্ড ভোটিং হ'ব লাগিব দেই, প্ৰেজেণ্ট এণ্ড ভোটিং। কিছুমান থাকে এতিয়া, কিছুমান এম পিয়ে প্ৰেজেণ্ট যদিও থাকে তেন্তে ভোট নকৰিব পাৰে, কিন্তু 2/3 মেম্বাৰ, ধৰি লওক 600 জন আছে, 600 জনৰ ভিতৰত 2/3 মানে 400 জন থাকিবই লাগিব আৰু 400 জনে ভোট দিবই লাগিব 2/3 বুলি যদি কওঁ, ঠিক আছে। তাৰপিছত আহিলে এই গিল্টি পোৱাৰ পিছত এইখন বোলে পাছ হৈ গ'ল, পাছ হৈ যোৱাৰ পাছত আৰু এটা প্ৰচিডিউৰ আছে, প্ৰেচিডেণ্ট এপ্ৰুভেল। প্ৰেচিডেণ্ট এপ্ৰুভেল, ঠিক আছে। লাষ্টত মানে কনষ্টিটিউশ্যনে এটা আমাক প্ৰেচিডেণ্টক এই পাৱাৰটো দি থৈছে যে তেওঁ পাৰ্লিয়ামেণ্টৰ 2টা হাউচতে 2/3 এবছলিউট মেজৰিটিত পাছ কৰাৰ পাছত তেওঁ ডিচাইড কৰিব যে সেইজন জাজক ৰিমুভ কৰা হ'ব নে নহয়, ঠিক আছে। এইটো বহুত দীঘলীয়া প্ৰচিডিউৰ। প্ৰথম কি হ'ব লাগিব, ইম্পিচমেণ্ট অফ জাজেছ ইন ইণ্ডিয়া, মানে হাইকোৰ্টৰ জাজৰ কথা স্পেচিয়েলি বা সুপ্ৰিম কোৰ্টৰ জাজৰ কথা কোৱা হৈছে। যদি আৰ্টিকল 124 ক্লজ 4 হয় তেন্তে সুপ্ৰিম কোৰ্টৰ জাজৰ কথা কোৱা হৈছে। যদি আৰ্টিকল 218 218 তেন্তে হাইকোৰ্টৰ জাজৰ কথা কোৱা হৈছে। তেতিয়া যদি কাৰোবাক ইম্পিচ কৰিবলগীয়া হয় তেন্তে লোকসভাৰ পৰা 100 MP আৰু ৰাজ্যসভাৰ পৰা 50 MP। লোকসভাৰ 100 MP কাক চাইন মাৰি দিব লাগিব, স্পীকাৰক, আৰু ৰাজ্যসভাৰ চেয়াৰমেনক দিব লাগিব, চেয়াৰমেন, ঠিক আছে। ৰাজ্যসভাৰ চেয়াৰমেন দিব লাগিব, চেয়াৰমেনক লিখিত ৰূপে দিব লাগিব। দিয়াৰ পাছত যাব এখন ইনকুৱাৰী কমিটি এখন বহিব, 3জনীয়া কমিটি, সুপ্ৰিম কোৰ্টৰ জাজৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া থাকিব, তাত চিফ জাষ্টিচ অফ হাইকোৰ্ট থাকিব আৰু এজন ইমিনেণ্ট জুৰিষ্ট এজন থাকিব। তেওঁলোকে ডিছকাছ কৰিব, ডিছকাছ কৰাৰ পিছত কমিটিৰ ৰিপৰ্ট আৰু পাৰ্লিয়ামেণ্টাৰী ডিবেট এখন হ'ব। তাত যদি গিল্টি হয়, যদি তেওঁক কোৱা যায় যে তেওঁ কিবা তেনেকুৱা আনকনষ্টিটিউচনেল বা ইলিগেল কিবা এটা কৰিছে, তেন্তে এবছলিউট মেজৰিটি, এইটো বোথ হাউচেছ হ'ব হা, বোথ হাউচেছ। বোথ হাউচেছ মানে লোকসভা প্লাছ ৰাজ্যসভা দুইখনতে 2/3 মেম্বাৰ প্ৰেজেণ্ট আৰু ভোটিং থাকি পিনে সেই বিলখন পাছ কৰিব লাগিব। তাৰপিছত আহিব প্ৰেচিডেণ্ট এপ্ৰুভেল। প্ৰেচিডেণ্টে তাৰপিছত ডিচাইড কৰিব যে তেওঁক ইম্পিচ কৰিব নে নকৰিব। আৰু এই প্ৰচিডিউৰটো বহুত দীঘলীয়া হয়, কাৰণ চিফ জাজৰ কথা আছে যে হাইকোৰ্টৰ বা সুপ্ৰিম কোৰ্টৰ জাজৰ কথা, তেওঁলোকক ইমান সহজে ইম্পিচ কৰিব নোৱাৰে। এই প্ৰচিডিউৰটোৰ পৰাই গম পোৱা যায়। আৰু আমাৰ দেশ স্বাধীন হোৱাৰ পিছৰ পৰা আজিলৈকে প্ৰচিডিউৰ কেইবাবাৰো এইটো আৰম্ভ হৈছে, কিন্তু আল্টিমেটলি আজিলৈকে ইম্পিচ কাকো কৰা হোৱা নাই। কোনোবাই হয়তো ৰিজাইন দি দিছে, কোনোবাই হয়তো এৰি পিনে পলিটিকেল পাৰ্টি জইন কৰি লৈছে। এইবিলাক হিষ্ট্ৰীত আপোনালোকে দেখিবলৈ পোৱা যায়। তাৰপিছত আমি নেক্সট টপিকটোলৈ আগবাঢ়ো, 33 নম্বৰ নিউজ, ইণ্টাৰনেশ্যনেল মুন ডে। ইণ্টাৰনেশ্যনেল মুন ডে এটাও আছে দেই। কেতিয়া? 20 জুলাই, কাৰণ জুলাই মাহত পঢ়ি আছো যেতিয়া জুলাই মাহৰে ডেট এটা হ'ব নহয় জানো। 20 জুলাইত ইণ্টাৰনেশ্যনেল মুন ডে পালন কৰা হয়, ঠিক আছে। কেলে পালন কৰে ক'ব পাৰিবনে? এপ'ল' 11 শুনিছে চাগে। এপ'ল' 11 1969 20 জুলাই তাৰিখে মুনত লেণ্ডিং কৰিছিলে। তাৰে কেইজনমানৰ নাম প্ৰথম কোনে ভৰি ৰাখিছিলে? নীল আৰ্মষ্ট্ৰং, এডুইন এলড্ৰিন, মাইকেল কলিন্স, এই তিনিওজনে চন্দ্ৰত ভৰি ৰাখিছিলে বুলি কাৰণে কোৱা হয়, কাৰণে এই 20 জুলাই তাৰিখটো ইণ্টাৰনেশ্যনেল মুন ডে হিচাপে চেলিব্ৰেট কৰা হয়। তাৰ লগতে আমাৰ ইণ্ডিয়াৰ এতিয়া লুনাৰ মিছন কেইটা আছিলে? ইণ্ডিয়াৰ লুনাৰ মিছন কেইটাও আমি পঢ়ি লওঁ, ঠিক আছে। লুনাৰ মিছন আমাৰ কেইটা আছিলে? 4টা। চন্দ্ৰয়ান 1, চন্দ্ৰয়ান 2, চন্দ্ৰয়ান 3, মই চন্দ্ৰয়ান আৰু লিখি থকা নাই, চন্দ্ৰয়ান 4 আৰু চন্দ্ৰয়ান 5। এতিয়ালৈকে আমাৰ 3টা হৈ গ'ল, বাকী 2টা আহিবলগীয়া মিছন, সেইকাৰণে আমি পঢ়ি থওঁ। চন্দ্ৰয়ান 1 আহিছিলে 2008, ঠিক আছে। চন্দ্ৰয়ান 2 আহিছিলে 2019। চন্দ্ৰয়ান 3 আহিছিলে চবেই জানে 2023। চন্দ্ৰয়ান 4 আহিব 2027। চন্দ্ৰয়ান 5টো আহিব 2027, 28।
ঠিক আছে, এই চনকেইটা আপোনালোকে মনত ৰাখিব দেই। 2008ত কি হৈছিলেনো? ডিস্কভাৰ ৱাটাৰ অন মুন। ঠিক আছে, 2019ত কি হৈছিলে? এইটো ফেইল হৈছিলে, মানে লেণ্ডিং কৰিব বিচাৰিছিলে, ফেইল লেণ্ডিং। তাৰপিছত 2023ত চবেই জানে চাউথ পলত চেফ লেণ্ডিং হৈছিলে। ঠিক আছে, চেফ লেণ্ডিং। আপোনালোকে আখৰবিলাক অকণমান ধৰিব নোৱাৰিব পাৰে কাৰণে মই অকণমান কৈ দিছোঁ। তাৰপিছত 2027ৰটো হৈছে মুনৰ পৰা চেম্পল কিছুমান লৈ ৰিটাৰ্ণ হ'ব। ঠিক আছে, তাৰপিছৰ লাষ্টৰটো হৈছে লুনাৰ ৱাটাৰ এণ্ড আইচ, ইয়াৰ ওপৰত ৰিচাৰ্চ কৰিব। এই চন্দ্ৰয়ান 5টোত কাৰ লগত? ইণ্ডিয়াই জাপানৰ লগত লগ হৈ কৰিব। ঠিক আছে, জাপানৰ লগত। চন্দ্ৰয়ান 4টো অকলে কৰিব, চন্দ্ৰয়ান 5টো 2027-28ত ৱাটাৰ আৰু আইচৰ ওপৰত ৰিচাৰ্চ কৰিব জাপানৰ লগত লগ হৈ। এবাৰ আকৌ পঢ়ি লওঁ, চন্দ্ৰয়ান 1 2008, চন্দ্ৰয়ান 2 2019, 3 2023, 4 2027, 5 2027-28। এইকেইটা মই কেনেকৈ মনত ৰাখোঁ জানেনে? 2008 চনটো মনত থাকিব, কাৰণ প্ৰথম হয়। 2019 ৱৰ্ল্ড কাপ হৈছিলে ক্ৰিকেটৰ, মই প্ৰায় বস্তু ক্ৰিকেটৰ লগত ৰিলেট কৰোঁ হা। তাৰপিছত চন্দ্ৰয়ান 3 2023 আকৌ ৱৰ্ল্ড কাপ হৈছিলে, 2027ত আকৌ ৱৰ্ল্ড কাপ হ'ব, 50 অভাৰ ৱৰ্ল্ড কাপখন। তাৰপিছত 2027-28 এই দুটা লগতে হ'ব আৰু মনত ৰাখিবলৈ সেইকাৰণে সহজ। বাকী আৰু খেলকেইখন কি হৈছিলে চবেই গম পাইছে আৰু। ঠিক আছে, আৰু যদি কোনোবা আমাৰ ভিডিঅ'টোলৈ নতুনকৈ আহিছে, আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, ভিডিঅ'টো চাইছে, তেন্তে যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ এই নোটছখিনি, মোৰ এই হেণ্ড ৰিটেন নোটছখিনি আমাৰ হোৱাটছএপৰ গ্ৰুপত দিয়া হ'ব। ঠিক আছে, আপোনালোকে পাৰিলে হোৱাটছএপৰ গ্ৰুপটো আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থোৱা থাকিব, আপোনালোকে জইন কৰি ল'ব। আৰু ফেচবুকৰো আমাৰ পেজ এটা আছে, ইনষ্টাগ্ৰামৰো পেজ এটা আছে, সেইটোতো জইন কৰি ল'ব দেই। তাৰপিছত আমি নেক্সট 34 নম্বৰ নিউজটোলৈ আগবাঢ়ো দেই। 34 এইটো নেশ্যনেল ফ্লেগ ডে। নেশ্যনেল ফ্লেগ ডে কেতিয়া? 22 জুলাই। ঠিক আছে, 22 তাৰিখকেইটা খুব ইম্পৰ্টেণ্ট আকৌ দেই। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব 22 মাৰ্চত কি হৈছিলে, কি ডে হিচাপে পালন কৰা হয়। 22 এপ্ৰিলত কি ডে হিচাপে পালন কৰা হয়। 22 মে'ত কি দিৱস হিচাপে পালন কৰা হয়। আৰু এই গোটেইকেইটা আমাৰ অকণমান এনভাইৰনমেণ্টৰ লগত, ধৰি লওক বায়'ডাইভাৰ্চিটিৰ লগত কৈ দিলোঁ আৰু, এইকেইটাৰ লগতে ৰিলেটেড। আৰু আমাৰ প্ৰথম এতিয়া এট প্ৰেজেণ্ট যোনখন ফ্লেগ আছে, সেইখন কোনে ডিজাইন কৰিছিলে সেইটো আপোনালোকে ক'বচোন, কমেণ্ট ছেকশ্যনত জনাব। তাৰপিছত নেক্সট আহিলে নেশ্যনেল কনফাৰেঞ্চ। 35 নম্বৰ নিউজ হৈছে নেশ্যনেল কনফাৰেঞ্চ অন গুড গভৰ্নেন্স প্ৰেক্টিচেছ। ক'ত পাতিব এইটো? ভুৱনেশ্বৰ। ভুৱনেশ্বৰ ক'ত আছে? উৰিষ্যা। ঠিক আছে, 36 নম্বৰ নিউজটোত আগবাঢ়ো। ডেথ অফ চিতা এট কুনো নেশ্যনেল পাৰ্ক। ঠিক আছে, এতিয়া তাত চিতা আনিছিলে 2022 চনত প্ৰজেক্ট চিতা আণ্ডাৰত। ঠিক আছে, প্ৰজেক্ট চিতা কেতিয়া আহিছিলে? প্ৰজেক্ট চিতা 2022 চনত। ক'ৰ পৰা আনিছিলে? নামিবিয়াৰ পৰা আনিছিলে। নামিবিয়াৰ পৰা চিতা আনি পিনে আমাৰ কুনো নেশ্যনেল পাৰ্কত হেৰি কৰা হৈছিলে, এৰি দিয়া হৈছিলে। আৰু যাৰ কাৰণে এতিয়া ৰিচেণ্টলি
এটা চিতা তাৰে ঢুকালে। ঠিক আছে, ক'ৰ পৰা আনিছিলে আৰু প্ৰজেক্ট চিতা কেতিয়া, এইটো ইম্পৰ্টেণ্ট দেই। 37 নম্বৰ নিউজ। আপোনালোকে মনত ৰাখিবলগীয়া বহুত বস্তু আছে আকৌ দেই। ষ্টেটিক পাৰ্ট মনত ৰাখিব লাগিব, উপায় নাই। তাৰ কাৰণে খুব প্ৰেক্টিচ কৰিব লাগিব। বা এতিয়া ধৰি লওক ডেট এটা দেখিলে ক'ৰবাত বা ইয়েৰ এটা দেখিলে, সেই ইয়েৰটোৰ লগত ৰিলেটেড কি বস্তু আছে, হিষ্ট্ৰীতে হওক বা পলিটিতে হওক, যদি আপোনালোকে ফেক্টছ মনত ৰাখিবলৈ আছে তেন্তে, আৰু বিশেষকৈ ৰাতিপুৱা বা গধূলি কেতিয়া পঢ়ে বাৰু সেইটো মেটাৰ নকৰে, খালি আপোনালোকে চেষ্টা কৰিব যে কিবা ডেট এটা দেখিলে বা কিবা ইয়েৰ এটা দেখিলে সেইটোৰ লগত ৰিলেটেড কি আছিলে সেই বস্তুখিনি কানেক্ট কৰিবলৈ চাব। ঠিক আছে, এতিয়া নামিবিয়া বুলি ক'লে এতিয়া নামিবিয়াৰ কেপিটেল কি, উইণ্ড হওক, সেইটোৰ লগত ৰিলেট কৰিব। নামিবিয়া এতিয়া কোনকেইখন কাণ্ট্ৰিৰ লগত লাগি আছে সেইটো লগত ৰিলেট কৰিব। নামিবিয়াৰ চাউথ আফ্ৰিকা কোনটো চাইডে আছে, ৱেষ্ট পাৰ্টত আছে, চাউথ ৱেষ্ট পাৰ্টত আছে, তলৰ ফালে আছে, ৱেষ্টৰ ফালে আছে। ঠিক আছে, তাৰ কাষেদি কোনখন মহাসাগৰ লাগি আছে, আটলাণ্টিক মহাসাগৰ, তাৰ কাষেদি কাৰেণ্ট কোনকেইটা গৈছে, হট ৱাটাৰ কাৰেণ্ট গৈছে নে কোল্ড ৱাটাৰ কাৰেণ্ট গৈছে নে, সেই কাৰেণ্টকেইটাৰ নাম কি, সেইটোৰ লগত ৰিলেট কৰি বস্তুবিলাক পঢ়িব। ঠিক আছে, তেতিয়া পঢ়িবলৈ আৰু মনত ৰাখিবলৈ বস্তুবিলাক সুবিধা হয়। এতিয়া তাৰপিছত আহিলে ৰিডিফাইনিং। এইটো অকণমান চাইণ্টিফিক বস্তু দেই। ৰিডিফাইনিং সেকেন্ড উইথ অপটিকেল এটমিক ক্লকস। ঠিক আছে, এটমিক ক্লক মানে এটমিক ক্লক এতিয়া ইনভেন্ট কেতিয়া কৰিছিলে, এটমিক ক্লক ইনভেন্ট কৰিছিলে 1955ত। ঠিক আছে, লুইচ এছেন বুলি কয় এজনে ইনভেন্ট কৰিছিলে। এতিয়া ৰিচেণ্টলি সিন্স 1967ৰ পৰা ছেকেণ্ডটো কিনো, ছেকেণ্ড কি হয়নো, কিয় ডিফাইন কৰিছেনো, ছেকেণ্ডক ডিফাইন কৰে 9192631770 cycles by a cesium atom. আৰু চিজিয়ামটো চিজিয়াম 133 এটম বুলি কয়। এইটোৱে কিমানটা চাইকেল পুৰা কৰিছে, 9192631770 চাইকেল কমপ্লিট কৰে এক ছেকেণ্ড বুলি কোৱা হয়। ঠিক আছে, আৰু এইটো কিহৰ ডেফিনেশ্যন, এটমিক ক্লকৰ ডেফিনেশ্যন। চিজিয়ামটো কি হয়, এটা এটম নহয় জানো। ঠিক আছে, এইটো এটমিক ক্লকৰ এটা ডেফিনেশ্যন, এক ছেকেণ্ডত কিমান চাইকেল কমপ্লিট কৰে কোনে, চিজিয়াম এটমটোৱে। ঠিক আছে, আপোনালোকে যদি স্ক্ৰীনশ্বট মাৰিম বুলি ভাবিছে স্ক্ৰীনশ্বট এটা লৈ লওক। তাৰপিছত আমি নেক্সট আগবাঢ়িম। পৰাপক্ষত মই যেতিয়া লিখি যাওঁ আপোনালোকেও লগতে বহি এখন লৈ লিখি যোৱাটো চেষ্টা কৰিব যদি সম্ভৱ হয়। আৰু যদি বোলে ক'ৰবাত চাই আছে লিখিব পৰা সুবিধা নাই তেতিয়া হেডফোনডাল কাণত লগাই শুনি থাকিব পাৰিব। আৰু তাৰপিছত নেক্সট নিউজত আছিলে 38 নম্বৰ নিউজ হ'ব এইটো নেক্সট, নহয় জানো। তাৰপিছত আহিলে গোদাবৰী ৰিভাৰ। গোদাবৰী ৰিভাৰখন নিউজত আছিলে, কিয় নিউজত আছিলে, ইলুৰু ডিষ্ট্ৰিক্ট ফ্লাড আহিছিলে, সেইকাৰণে তাত গোদাবৰী ৰিভাৰখন নিউজত আছে। ঠিক আছে, গোদাবৰী ৰিভাৰখনক কি বুলি কয়, নৌন এজ দক্ষিণ গংগা। ঠিক আছে, ইয়াক দক্ষিণ গংগা বুলিও জনা যায়। তাৰপিছত এইখন ছেকেণ্ড লংগেষ্ট ৰিভাৰ হয়, ছেকেণ্ড লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া। কিমান কিলোমিটাৰ, 1465 কিলোমিটাৰ একৰ্ডিং টু ৰিচেণ্ট ডাটা। ঠিক আছে, আৰু ইয়াৰ অৰিজিনটো আপোনালোকে জানি থবলৈ ভাল, ত্ৰিম্বকেশ্বৰ প্লেটু, ত্ৰিম্বকেশ্বৰ প্লেটু। ঠিক আছে, এইখন আকৌ লাৰ্জেষ্ট ৰিভাৰ হয় পেনিনচুলাৰ ইণ্ডিয়াৰ। ঠিক আছে, পেনিনচুলাৰ ইণ্ডিয়াৰ
লাৰ্জেষ্ট ৰিভাৰ পেনিনচুলাৰ ইণ্ডিয়া কেলে কয় মই বুজি পালে আপোনালোকে পেনিনচুলা মানে হৈছে তিনিওফালৰ পৰা যদি পানীৰে আগুৰি থাকে এফালৰ পৰাও এৰেবিয়ান চি এফালৰ পৰা বে অফ বেংগল আছে তলৰ ফালেও গোটেইখন ইণ্ডিয়ান অ'চিয়ান আছে তিনিফালৰ পৰা ইণ্ডিয়াখনক পানীৰে আগুৰি আছে কাৰণে তাক কি বুলি কোৱা হয় পেনিনচুলাৰ ইণ্ডিয়া আৰু গোদাবৰী ৰিভাৰ হয় লাৰ্জেষ্ট পেনিনচুলাৰ ৰিভাৰ হয় পেনিনচুলাৰ ৰিভাৰ ঠিক আছে আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব তাৰ পিছৰ নেক্সট নিউজটোলৈ আমি আগবাঢ়িম ইণ্ডিয়াজ advancement in ballistic and air defense system ঠিক আছে আমি অলপ মিছাইলৰ কথা পঢ়িম এতিয়া দেই পৃথিৱী 2 আহিছে হা পৃথিৱী 2 ঠিক আছে এইটো শৰ্ট ৰেঞ্জ হয় শৰ্ট ৰেঞ্জ সাৰফেস টু সাৰফেস এইটো মনত ৰাখিব হা সাৰফেস টু সাৰফেস বেলিষ্টিক মিসাইল হয় আৰু এইটো ডিআৰডিও ডেভেলপ কৰিছে আৰু ইয়াৰ ৰেঞ্জটো হৈছে 250 পৰা 350 কিলোমিটাৰ ৰেঞ্জ আৰু এই নিজৰ লগতে কেন কেৰি কনভেনশনেল warhead conventional nuclear warhead ঠিক আছে আৰু এটা আহিছে অগ্নি 1 এইকেইটা নিউজত আছে মানে অগ্নি 1 এটো short to medium range missile এটো short to medium ঠিক আছে আৰু ইয়াৰ ৰেঞ্জটো হৈছে 700 ৰ পৰা 900 কিলোমিটাৰ ঠিক আছে তাৰ পিছত আৰু এটা আহিছে আকাশ প্ৰাইম বুলি এটো অকমান বেছি নিউজত আছিলে আকাশ প্ৰাইম বুলি ঠিক আছে আকাশ প্ৰাইমটো আপগ্ৰেডেড ভাৰ্জন হয় আকাশ সিস্টেমটোৰ আৰু ইয়াক প্ৰথম এতিয়া ইউজ কৰা হৈছিলে কোড অপাৰেশন সিন্দুৰ ঠিক আছে সেই কাৰণে ই নিউজত আছিলে অপাৰেশন সিন্দুৰত ইয়াক ইউজ কৰা হৈছিলে পাকিস্তানৰ এগেইনষ্টত আৰু ইয়াৰ ৰেঞ্জটো হৈছে 25 ৰ পৰা 30 কিলোমিটাৰ ঠিক আছে ইয়াৰ পিছত আমি নেক্সট নিউজলৈ আগবাঢ়িম 39 এটো 40 হ'ব দেই 40 নম্বৰ নিউজটো আমি এতিয়া আগবাঢ়িম 40 India's first digital nomad village ক'ত আছে এখন Yaktan village Pek Yong district ঠিক আছে তাৰ পিছৰ নিউজটো হৈছে ফাৰ্স্ট ডিজিটেল নমাড ভিলেজ দেই তাৰ পিছত আছে নিউজত গুজৰাটৰ বন্নি গ্ৰাছলেণ্ড ready to
ইন্ট্ৰডিউচ চিতা, ঠিক আছে। চিটাৰ নিউজ এইটো লগাই 2 নম্বৰ নিউজ পঢ়িছো আমি বান্নী গ্ৰাছলেণ্ড, ঠিক আছে। এইটো ৰাণ অফ কাটছৰ ওচৰত আছে, ঠিক আছে। ইয়াত বান্নীখনৰ কথা আমি পঢ়ি লওঁ। বান্নীখন হৈছে এছিয়াৰ লাৰ্জেষ্ট গ্ৰাছলেণ্ড, ঠিক আছে। তাৰ পিছৰটো লিখিয়ে দিছো, ইট ইজ নিয়াৰ টু দা ৰাণ অফ কাটছ, ঠিক আছে। তাৰ পিছৰ নিউজটো আমি পঢ়িম বৰ্তমান 42 নম্বৰ নিউজ পাইছোগে। কাজিৰঙা, ভাল লাগে ন অসমৰ বস্তু এটা কিবা এটা আহিলে। কাজিৰঙা ৰেকৰ্ডছ হাই ডেন্সিটি অফ গ্ৰাছলেণ্ড বাৰ্ডছ, ঠিক আছে। 43 স্পিচিছ আছে। আপোনালোকক নয়ন ছাৰে যিহেতু পঢ়াইছে, তথাপিতো মই এবাৰ আকৌ লিখি দিছো, এখনক ৰিজাৰ্ভ ফৰেষ্ট বুলি ডিক্লেয়াৰ কেতিয়া কৰিছিলে? 1908ত। তাৰপিছত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰিছিলে 1950ত। 1950 চনত আটাইতকৈ ডাঙৰ ভূমিকম্পটো হৈছিলে। তাৰপিছত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰিলে 1974ত। তাৰপিছত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিলে, আপোনালোকে যিহেতু জানেই হয়তো। 1985 ৰিভিজনৰ কাৰণে নিজে এবাৰ এবাৰ লিখি ল'ব আকৌ। তাৰপিছত টাইগাৰ ৰিজাৰ্ভ হিচাপে কেতিয়া ঘোষণা কৰিলে? 2007ত, ঠিক আছে। এইখিনি আপোনালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। তাৰপিছত নেক্সট নিউজ আমি আগবাঢ়িম 43 নম্বৰ নিউজলৈ আমি আগবাঢ়িম। ইয়াত আছে DNA profiling of Assam rhino horn। এইটো নিউজ কিন্তু ইম্পৰ্টেণ্ট আকৌ দেই। এই অসমৰ লগত ৰিলেটেড নিউজবিলাক কিন্তু আপোনালোকে গুৰুত্ব দিব হা, কাৰণ আমাৰ APSC বা হেৰিত আমাৰ প্ৰায় নৰ্থ ইষ্ট আৰু আছামৰ বিষয়ে বেছিকৈ অহা দেখা পোৱা যায়। আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু কলাবৰেশ্যনত আৰু ৱাইল্ড লাইফ ইনষ্টিটিউচনৰ অফ ইণ্ডিয়াৰ কলাবৰেশ্যনত, দুইটা লিখি দিছোঁ কাৰ কলাবৰেশ্যন, আছাম ফৰেষ্ট ডিপাৰ্টমেণ্ট প্লাছ ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া, এই দুয়োটাৰে কলাবৰেশ্যনত DNA প্ৰফাইলিং কৰা হৈছে। কিমান? 2573 ৰাইনৰ DNA প্ৰফাইলিং কৰা হৈছে, ঠিক আছে। মানে হৰ্ণবিলাকৰ DNA প্ৰফাইলিং কৰা হৈছে, যাতে ক'ৰবাত কোনোবাই যদি কেনেবাকৈ এইবিলাকৰ মানে স্মাগলিং কৰে যে গড়ৰ খৰ্গ কাটি লৈ মেলি যায়, য'লে নিয়ে তাত যদি কেনেবাকৈ DNA টেষ্ট কৰাই দিয়া হয়, তেন্তে ক'ৰ পৰা আনিছে সেইটো ধৰা পৰিব, ঠিক আছে। যদিও কাজিৰঙাত গড় নিধন নাই হোৱা বা কিবা যদি তেনেকুৱা কোনোবাই ক্লেইম কৰে, পিছত যদি কোনোবাই DNA যদি টেষ্ট কৰি দিয়ে, DNA টেষ্ট কৰি দিয়াৰ পিছত যদি ধৰা পৰে কাজিৰঙাৰ পৰা ওলাইছে বুলি, তেতিয়া আল্টিমেটলি গম পোৱা যাব যে ক'ৰ পৰানো এই গড়ৰ খৰ্গকেইটা চুৰ কৰি অনা হৈছে, ঠিক আছে।
টকাৰ লোভত মানুহে ঢেৰ কিবা কিবি কাম কৰিব পাৰেতো। তাৰপিছত নেক্সট আমি আগবাঢ়িছোঁ 44 নম্বৰ নিউজলৈ। ঠিক আছে, ৰিভাইভেল অফ মাছিলিপট্টনম পোৰ্ট। এই পোৰ্টটো নতুনকে ৰিডেভেলপ কৰা হৈছে। ঠিক আছে, এনচিয়েণ্ট টাইমত কিন্তু ইয়াৰ গুৰুত্ব অসীম আছিলে। তাৰপিছত লাহে লাহে বিশাখাপট্টনম বনিলে, মাছলিপট্টনমৰ ওচৰতে বিশাখাপট্টনমটো বনিলে, আৰু সেইটো বহুত ভাল হ'ল কাৰণে এই মাছলিপট্টনমটো অকণমান ইগনোৰ কৰাৰ নিচিনা হ'ল। আৰু এতিয়া যিহেতু আমাৰ ইণ্ডিয়াৰ ট্ৰেড বাঢ়িবলৈ ধৰিছে, সেইকাৰণে এই পৰ্টটোকো ৰিভাইভ কৰা হৈছে। ঠিক আছে, এইটো ক'ৰ পৰ্ট হয়? অন্ধ্ৰপ্ৰদেশ। ক'ৰ হৈ আহিব পাৰে দেই, অন্ধ্ৰপ্ৰদেশ। তাৰপিছত 45 নম্বৰ নিউজটোলৈ আমি আগবাঢ়োঁ এতিয়া। এক্সাৰচাইজ এটা হৈছিলে ৰিচেণ্টলি, টালিছমেন চাবৰে বুলি, 2025 এক্সাৰচাইজ। আপোনালোকে এক্সাৰচাইজখিনি কিন্তু ইম্পৰ্টেণ্ট দেই, এক্সাৰচাইজখিনি চাব। এই এক্সাৰচাইজ টালিছমেন চাবৰে কিয় ইম্পৰ্টেণ্ট? ইণ্ডিয়া জইন ফৰ ফাৰ্ষ্ট টাইম। ঠিক আছে, এইটো ইট ইজ লেড বাই অষ্ট্ৰেলিয়া। ঠিক আছে, এইটো মাল্টিনেশ্যনেল এক্সাৰচাইজ হয়। ইণ্ডিয়া এবাৰ ফাৰ্ষ্ট টাইম জইন কৰিছে কাৰণে এইটো আমাৰ কাৰণে অকণমান ইম্পৰ্টেণ্ট হৈ যাব পাৰে। ঠিক আছে, তাৰপিছত আমি নেক্সটলৈ আগবাঢ়িছোঁ। যেতিয়া ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ কথা আহিলেই, তেন্তে ইণ্ডিয়া অষ্ট্ৰেলিয়া এক্সাৰচাইজকেইটাৰ কথা অকণমান আমি পঢ়ি লওঁচোন। ইণ্ডিয়া অষ্ট্ৰেলিয়া এক্সাৰচাইজ এটা আছে অচিনডেক্স। এইটো নেভেল এক্সাৰচাইজ হয় দেই, নেভিয়ে কৰে। তাৰপিছত এটা আহিলে পিচ ব্লেক। ঠিক আছে, এইটো কৰে এয়াৰফ'ৰ্চে। তাৰপিছত আহিলে অস্ত্ৰ হিন্দ। এইটো কোনে কৰে? মিলিটাৰী। ঠিক আছে, আপোনালোকে মোৰ লগতে লিখি যাব, আৰু যদি জানে মোৰ লগতে কৈ যাব, ৰিভিজন হ'ব দেই। এনেকে নাভাবিব যে আমি জনাবিলাকে কৈ আছে বা জনাবিলাকে পঢ়াই আছে, কাৰণ আমি যদি পঢ়াখিনিকে পঢ়ি থাকোঁ, তেতিয়া আমাৰ লং টাৰ্মৰ কাৰণে আমাৰ মেমৰিত থাকি যায়। ঠিক আছে, আৰু আমাৰ মেইন প্ৰব্লেম মোৰো হয় এইটো বাৰু। আমাৰ বিশেষকৈ আমাৰ হয় কি, আমি বহুত পঢ়িবলৈ যাওঁ, আমি ৰিভিজনটো বহুত কমকৈ কৰোঁ। কিন্তু ৰিভিজনটো বহুত জৰুৰী বস্তু হয়, আৰু প্ৰায় 3 দিন পঢ়াৰ পাছত 4 নম্বৰ দিনটো ৰিভাইজ কৰিব লাগে বুলি মই ভাবোঁ। মই তেনেকৈ পঢ়োঁ, আৰু 3 দিন পঢ়ি লওঁ, 3 দিন পঢ়াৰ পিছত 4 নম্বৰ দিনটো মই ৰিভিজনৰ কাৰণে ৰাখোঁ। আৰু মেথছ গুৰুত্ব দিব দেই। মেথছ আপোনালোকে কিন্তু কৰি থাকিব, দিনটোত 1 ঘণ্টা হ'লেও মেথছৰ কাৰণে সময় উলিয়াবই। এতিয়া ইণ্ডিয়া USA এক্সাৰচাইজকেইটা অকণমান চাই লওঁ। ইউথ অভ্যাস বুলি কয় এটা এক্সাৰচাইজ আছে, এইটো মিলিটাৰী এক্সাৰচাইজ। তাৰপিছত আহিলে টাইগাৰ ট্ৰিয়াম্ফ, কাৰণ এইকেইটা নিউজত থাকে প্ৰায়। তাৰপিছত আহিলে কোপ ইণ্ডিয়া। তাৰপিছত আহিলে বজ্ৰ প্ৰহাৰ। ঠিক আছে, এইকেইটা আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। ঠিক আছে, 45 আৰু আছে বাৰু। নেক্সট আমি আগবাঢ়োঁ 46 নম্বৰ নিউজলৈ। আজি আমি 50টা নিউজলৈকে কভাৰ কৰিম। তাৰপিছত যদি থাকি গৈছে কিবা, আমি তেন্তে নেক্সট ভিডিঅ'টোত আমি কণ্টিনিউ কৰিম। এতিয়া 45 নম্বৰ পিছত আমি পঢ়িম 46 নম্বৰ নিউজ। ঠিক আছে, এনিউমেৰেশ্যন অফ আন্দামান এণ্ড নিকোবাৰ ট্ৰাইবছ। ঠিক আছে,
এইটো 16 নম্বৰ সেন্সাস যোনখন ইণ্ডিয়া প্লেন কৰিছে 16th সেন্সাস 2026-27ত য'ত 6 মেজৰ ট্ৰাইবৰ বিষয়ে খুব ভালকে মানে তেওঁলোকে সেন্সাসটো কৰোৱাব আৰু এই সেন্সাসটোৰ গোটেই মই 6টা ট্ৰাইবৰ নাম লিখি দিছো যিকেইটা গুৰুত্বপূৰ্ণ নাম এইকেইটা গ্ৰেট আন্দামানিজ তাৰপিছত অংগে তাৰপিছত জাৰাৱা তাৰপিছত আহিলে সেন্টিনেলিজ তাৰপিছত আহিলে শম্পেন তাৰপিছত আহিলে নিকোবাৰিজ এই ট্ৰাইবকেইটা সেন্সাস কৰা হ'ব বুলি এই 16 নম্বৰ সেন্সাস 26 আৰু 27ত কৰা হ'ব বুলি কোৱা হৈছে আৰু এইকেইটা গোটেইকেইটা ভালনাৰেবল ট্ৰাইবেল গ্ৰুপ ঠিক আছে এইকেইটা আপোনালোকে ট্ৰাইব গ্ৰুপকেইটা মনত ৰাখিব তাৰপিছত আমি 47 নিউজটোলৈ যাওঁ 47 নিউজটোত কি কৈছে যে revival of lotus in Ular Lake lotus Ular Lakeত lotus আকৌ ৰিভাইভ কৰা গৈছে ঠিক আছে আৰু ইয়াৰ ইকোলজিকেল ডেমোগ্ৰাফিটো বহুত ধ্বংস হৈ গৈছিলে 1992ত ফ্লাডছ আহিছিলে ঠিক আছে জম্মু এণ্ড কাশ্মীৰৰ উলাৰ লেক আৰু এইটো ফ্ৰেছ ৱাটাৰ লেক হয় ইণ্ডিয়াৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক লাৰ্জেষ্ট ইন ইণ্ডিয়া ৱৰ্ল্ডৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক কি আপোনালোকে জনাবচোন মোক মই পাহৰি গৈছো মানে দেই আৰু এইটো ৱৰ্ল্ডৰ এছিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট হয় ঠিক আছে তাৰপিছত আমি এতিয়া 48 নম্বৰ নিউজলৈ আগবাঢ়িম গ্ৰেট হৰ্ণবিল গ্ৰেট হৰ্ণবিল দেখা পোৱা গৈছে ঠিক আছে কোনকেইডোখৰ জেগাত দেখা পোৱা গৈছে নতুনকে ৰেয়াৰ সাইটিং বুলি কয় তাত মানে বহুত ৰেয়াৰলি তাত দেখা পোৱা যায় ক'ত ক'ত মই লিখি দিছো কন্নৌজ ঠিক আছে আৰু গ্ৰেট হৰ্ণবিলটো কেৰেলা প্লাছ অৰুণাচল প্ৰদেশৰ ষ্টেট বাৰ্ড হয় ঠিক আছে আকৌ গ্ৰেট হৰ্ণবিল ফেষ্টিভেল এটা আছে আকৌ এইটো আপোনালোকে হয়তো চবেই জানেই আৰু গ্ৰেট হৰ্ণবিল ফেষ্টিভেল ক'ত পাতে নাগালেণ্ডৰ কিছামা বুলি ভিলেজ এখন আছে ঠিক আছে কিছামা ভিলেজ কোহিমাৰ পৰা 13 কিলোমিটাৰ দূৰত ঠিক আছে এইটো কোনখন ভিলেজত হৈছে বুলি আগতে এপিএছচি কোনোবা এটা এক্সামত আহিছিলে দেই গ্ৰেট হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডত হয় বুলি চবেই জানে কিন্তু কোনখন ভিলেজত হৈছে এইটো আহিছে 49 নম্বৰ নিউজত আমি যাবলৈ বিচাৰিছো এতিয়া ইণ্ডিয়াজ ফাৰ্ষ্ট নেশ্যনেল কোঅপাৰেটিভ ইউনিভাৰ্চিটি
কোঅপাৰেটিভ ইউনিভাৰ্চিটি দেই, ইণ্ডিয়াৰ প্ৰথমখন কোঅপাৰেটিভ ইউনিভাৰ্চিটি। ক'ত ইনগৰেট কৰিছে, নামটো কি হয়? ত্ৰিভুৱন সহকাৰী ইউনিভাৰ্চিটি। ঠিক আছে, ক'ত? এইটো ত্ৰিভুৱন সহকাৰী ইউনিভাৰ্চিটি, গুজৰাট। লাষ্ট আজিৰ কাৰণে, আজিৰ শেষৰটো নিউজ আমি কভাৰ কৰিম। মহাবোধি টেম্পলটো নিউজত আছে, মহাবোধি টেম্পলটো নিউজত আছে। ইয়াৰ কিয় গৌতম, ইয়াৰ ছিগনিফিকেঞ্চ কি? গৌতম বুদ্ধ এনলাইটেন হৈছিলে। আণ্ডাৰ মহাবোধি ট্ৰী। ঠিক আছে, আৰু এইটোক লৈ মানে কোৰ্টত অলপ কোৰ্টত মানে চলি আছে যে ইয়াৰ কোনে বেছিকৈ মানে হেৰি কৰিব, বুদ্ধিষ্টবিলাকে নে এইটো হিন্দুইজিমৰ আণ্ডাৰতো কোনোবাই কৈছে যে এইটো আমি ডেভেলপ কৰিলে বেছি ভাল হ'ব বুলি, সেইকাৰণে এই মহাবোধি টেম্পলটো নিউজত থকা দেখা পোৱা গৈছে। ঠিক আছে, আৰু এইটো ক'ত আছে? বুদ্ধগয়া টেম্পল এক্টৰ 1949ৰ আণ্ডাৰত এই আৰ্টিকল 32ত মানে চেলেঞ্জ কৰি দিছে যে তেওঁলোকে ইয়াৰ মানে পেটিশ্যন ফাইল কৰিছে যে তেওঁলোকেহে ইয়াৰ মানে এইটোৰ টেম্পলটোৰ মানে যিখিনি কাম কাজ বা ডেভেলপমেণ্টৰ কাম তেওঁলোকে আগবঢ়াই নিব বুলি। বাকী যিখিনি থাকি গৈছে আমি পৰাপক্ষত নেক্সট ভিডিঅ'টোত আনিবলৈ চেষ্টা কৰিম। আজিলৈকে আজি এই 50টা নিউজ মানে টোটেল, আগৰ ভিডিঅ'টোত 25টা আৰু এই ভিডিঅ'টোত 25টা, আৰু অকল কাৰেণ্টৰ নিউজখিনিয়ে নহয়, তাৰ লগতে আমি গোটেই তাৰ লগত ৰিলেটেড যিখিনি বস্তু আছে গোটেইখিনি আমি ধুনীয়াকৈ আলোচনা কৰিলোঁ। বাকী ভিডিঅ'টোত যদি ইমান দেৰিলৈকে যদি আপোনালোকে চাই আছে তেন্তে তাৰ কাৰণে বহুত ধন্যবাদ। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি ক'ৰবাত কিবা ভুল ত্ৰুটি থাকি গৈছে লিখোঁতে বা মই ক'ৰবাত কওঁতে, তেন্তে আমাৰ কমেণ্ট ছেকশ্যনত আঙুলিয়াই দিব, তালৈ অলৱেজ ৱেলকাম। আৰু আজিলৈ ইমানতে সামৰিলোঁ, থেংক ইউ।